ৰাইজৰ মন গ'লে কাৰোবাৰ কান্দিছে, ৰাইজৰ মন গ'লে কাৰোবাক কিন্তু ইয়াৰ পৰা গতিয়াই উলিয়াই দিছে। আহি থকা সময়ত ৰাইজেও কিন্তু আপোনালোকক গতিয়াই দিবলৈ কিন্তু প্ৰস্তুত আছে, হয়নে নহয় ৰাইজ? গতিকে এই আজি তেওঁলোকৰ আজি সংখ্যা আছে কাৰণে তেওঁলোকে যি ক'ব তাকে আমি মানি যাম তেনেকুৱা কথা নহয়। আজি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে আদি কৰি অসমৰ বৃহৎ নদী মানদণ্ডৰ যি সংগ্ৰাম, এই সংগ্ৰাম অসমীয়া জাতি মাটি ভেটি ৰক্ষা কৰা সংগ্ৰাম, এই সংগ্ৰাম অব্যাহত থাকিব, অব্যাহত আছে। আৰু আজি এতিয়া পুনৰ অসম চুক্তিক নস্যাৎ কৰি পেলাই তেওঁলোকে অসম চুক্তিক নস্যাৎ অসম আন্দোলনৰ এই বীৰ শ্বহীদসকলক অপমান কৰি পেলাই পুনৰ আনি পেলাই কৰিছে ইয়াত তাকৰ আহিব, অলপ সংখ্যক আহিব। হিমন্ত বিশ্ব শৰ্মাই 4 লাখ 5 লাখ আহিব। আমি লখিমপুৰৰ পৰা অলপ সংখ্যক 4 লাখ 5 লাখ নহয়, আমি শিল্পী মানস ৰবিন আছে, বিপিন চাওদাং আছে, এজনো বাংলাদেশী অসমলৈ আহিব নিদিওঁ। এই মুহূৰ্তত আমি এজনো মানি ল'ব নোৱাৰো। উত্তৰ লখিমপুৰ চৰকাৰী খেলপথাৰত হাজাৰ হাজাৰ লোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে। মই আছো সভাপতি দীপাংকৰ কুমাৰ নাথ ডাঙৰী আছে, মই কথা পাতিব চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছো। যিমানে প্ৰতিবাদ হৈছে ৰাজ্যত ধাৰাবাহিকভাৱে প্ৰতিবাদ হৈছে, চৰকাৰে কিন্তু তেওঁলোকে কিন্তু নিজৰ স্থিতিৰ পৰা 1 ইঞ্চিও পিছুৱাই নাহে বুলি কৈছে। নহয়, অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পদলেখন কৰি আজ্ঞাবাহী হৈ পেলাই তেওঁলোকে কাম কাজ কৰি আছে। অসমত প্ৰায় অসমীয়া জাতিৰ অন্যায় সাধিব, আমাৰ ভাষা সংস্কৃতি সভ্যতা নিষেধ কৰিব, আৰু সেইকাৰণে সমগ্ৰ অসমত প্ৰতিবাদী সংগ্ৰাম চলি আছে। এতিয়া যোৱা 1 তাৰিখৰ পৰা অহা 8 তাৰিখলৈকে আমি অসমৰ বিভিন্ন অঞ্চলত আমি সভা আহ্বান কৰিছোঁ। ক'ৰবাত বজ্ৰ নিনাদ, ক'ৰবাত ৰণসংগ্ৰাম, ক'ৰবাত খানিত গৰ্জন, বিভিন্ন ধৰণৰ নাম দি পেলাই এই প্ৰতিবাদী সংগ্ৰাম চলি আছে। অসমীয়া জাতিয়ে এই সংগ্ৰাম চলাই লৈ যাব, সংগ্ৰাম দীঘলীয়া হ'ব। অসমীয়া জাতিৰ স্বাৰ্থত বিশ্বাসঘাতকসকলক অসমৰ পৰা উফৰাই দিবৰ কাৰণে, জাতিটোক একত্ৰিত কৰি ৰাখিবৰ কাৰণে এই সংগ্ৰাম চলি থাকিব, আৰু বাতিল নোহোৱা পৰ্যন্ত এই সংগ্ৰাম চলিব। অন্যথা কাকো শান্তিত থাকিব নিদিওঁ। অসমীয়া জাতিয়ে কোনো কাৰণত মানি ল'বলৈ প্ৰস্তুত নহয়। 43 বছৰৰ বাংলাদেশীৰ বোজা আমাৰ ওপৰত চাপি দিব, আৰু সেই বিদেশীয়ে আমাৰ সভ্যতা সংস্কৃতি নাশ কৰিব, কোনো কাৰণ হ'ব নোৱাৰিব। আমি ইয়াৰ পিছত আন্দোলন তীব্ৰতৰ হ'ব। আছো আজি লখিমপুৰত এই আন্দোলন কৰিছে। লখিমপুৰত প্ৰতিটো শ্ৰেণীৰ জনসাধাৰণ ওলাই আহিছে, কেইবা হাজাৰ মানুহ একত্ৰিত হৈছে, আৰু লখিমপুৰৰ জনসাধাৰণে ঐতিহাসিক বুৰঞ্জী আছে। ইয়াৰ মানুহে যুঁজি জীয়াই আছে। গতিকে অসমৰ জনসাধাৰণ, লখিমপুৰবাসী ৰাইজ, আমি হিন্দু মুছলমানৰ ৰাজনীতি বিশ্বাস নকৰোঁ। হিন্দু মুছলমান খ্ৰীষ্টান একত্ৰিত হৈ ভৱিষ্যতে আমি এই আন্দোলন চলাই লৈ যাম। মই জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিন আছে, মই তেখেতৰ ওচৰলৈ পোনপটীয়াকৈ যোৱাৰ চেষ্টা কৰিম। শিল্পী সমাজ ৰাজপথলৈ ওলাই আহিছে, অসমৰ সৰ্বস্তৰৰ লোক ওলাই আহিছে। এই মুহূৰ্তত কি ক'ব? অসমৰ জনগণ কিন্তু অগণতান্ত্ৰিক হ'বলৈ কিন্তু সৰ্বানন্দ বাধ্য নকৰাবা। মৰমৰ চৰকাৰখনে এনেকুৱা এটা উপহাৰ দিলে যে আমি এতিয়া আন্দোলন কৰিবলৈ আহিব। ৰাইজে সমাৱেশ পাতিছে, ৰাইজ আন্দোলন এইকাৰণে অসমীয়া জাতি, কোনোবাই দিছে, নিজেই গাড়ী ব্যৱস্থা কৰি আহিছে। তেওঁলোকৰ সভা সমিতি পইচা পাতি দিব লগা হৈছে, নি পেলাই তেওঁলোকে আৰু এই আইন বাতিল নোহোৱা পৰ্যন্ত এই আইনৰ বিৰোধী আমি অৱস্থা দেখা গৈছে যে চৰকাৰে বিভিন্ন সময়ত শিল্পী সমাজকো বিভাজিত কৰাৰ কাৰণে চেষ্টা কৰিছে। ইতিমধ্যে একাংশ শিল্পীয়ে তেওঁলোকে কিন্তু আইনখনৰ সপক্ষে অৱস্থান গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। কি আহ্বান কৰিব সেইসকল? কোনো স্বাভিমানী অসমীয়া জাতিধ্বংসী এইখন আইন মানি ল'ব নোৱাৰে, আৰু মানি ল'ব পাৰে বুলি মই বিশ্বাস নকৰোঁ। গতিকে কোনোবা ৰাজনৈতিক দলৰ সদস্য
সদস্য হোৱাৰ হেতুকে হয়তো তেওঁলোক তাত থাকিবলগীয়া হৈছে, সেইটো এটা বেলেগ কথা। কিন্তু মোৰ বিশ্বাস কোনো স্বাভিমানী অসমীয়াই অসমৰ বিপদ আহিব পৰা, অসমীয়া জাতিৰ কাৰণে বিপদ কঢ়িয়াই আনিব পৰা এখন জাতিৰ ধ্বংসী বিধেয়কৰ সমৰ্থন কৰিব নোৱাৰে। মই পুনৰ পৰিৱেশটো দেখুওৱাৰ কাৰণে চেষ্টা কৰিম। এনেধৰণে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত হাজাৰ হাজাৰ লোক নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এনেধৰণে হুংকাৰ প্ৰদান কৰিছে। জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাং আছে। বিপিন চাওদাঙে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘূৰিছে আৰু তাৰ বিৰুদ্ধে যিসমূহ সমাৱেশ হৈছে তাতো গীতেৰে প্ৰতিবাদ কৰিছে। বিভিন্ন প্ৰান্তলৈ গৈছে ৰাজ্যৰ। আপুনি গীতেৰে জনতাক সজাগ কৰাৰ কাৰণে চেষ্টা কৰিছে। শিল্পী সমাজ ৰাজপথলৈ ওলাই আহিছে। চৰকাৰ কিন্তু লাচুৰ বান্দা। চৰকাৰে কৈছে যিমানে প্ৰতিবাদ হওক আমি 1 ইঞ্চিও পিছুৱাই নাহো। কেনেধৰণৰ আপোনালোকে পদক্ষেপ ল'ব পৰৱৰ্তী সময়ছোৱাত? অসমৰ ৰাইজৰ আৱেগ অনুভূতিক চৰকাৰে বুজিব লাগিব, নুবুজিলে নহ'ব। এতিয়া লাখ লাখ জনগণ ওলাই আহিছে, লাখ লাখ জনগণৰ লগত আমাৰ অসমৰ শিল্পী সমাজ আমি ওলাই আহিছোঁ। আমিও পিছু সুখী কেতিয়াও নাযাওঁ। কা বাতিল কৰিবই লাগিব, কৰিবই লাগিব। অসমৰ আৱেগ অনুভূতি বুজিব লাগিব অসমীয়া মানুহৰ। আমাৰ নাৰী সমাজ জাগিছে, যুৱ সমাজ জাগিছে। যদি তেওঁলোকে আমাৰ অসমীয়া মানুহৰ আৱেগ অনুভূতিক বুজিবলৈ চেষ্টা নকৰে আৰু কেইদিনমানৰ পাছত আমাৰ মহিলাসকল ওলাই আহিছে, তেওঁলোকে ঝাৰু আৰু বাহনি লৈ আহিব। ঝাৰু আৰু বাহনি লৈ আহি তেওঁলোকৰ এই গেলা ৰাজনীতিক নিঃশেষ কৰি পেলাব আৰু ব্ৰহ্মপুত্ৰ নদীত উটুৱাই দিব। শিল্পী সমাজ ওলাই অহা দেখি চৰকাৰে শিল্পীসকলক এককালীন সাহায্য দিয়াৰ কথা কৈছে। আপুনি কি ভাবে? শিল্পীসকলে চৰকাৰৰ যে এককালীন সাহায্যৰ কাৰণে যি আইনখনৰ বিৰুদ্ধে আন্দোলন স্তীমিত কৰিব বুলি ভাবে নেকি? নাই, অসমৰ শিল্পী সমাজে সেইবিলাক টোপ নলয়, সেইবিলাক পেকেজ অসমৰ শিল্পী সমাজে গ্ৰহণ নকৰে। অসমৰ ৰাইজৰ লগত অসমৰ শিল্পী সমাজ আছে, অসমৰ ৰাইজৰ লগত ওলাই আহিছে। অসমৰ শিল্পী সমাজে সেইবিলাক টোপ গ্ৰহণ নকৰে। দৰকাৰ হ'লে আমি চৰকাৰক দিম, কাখন বাতিল কৰক। বিভিন্ন জনগোষ্ঠীয় দল সংগঠন সকলো ওলাই আহিছে। আমাৰ লগত আটাচুৰ যুটীয়া সম্পাদক মনোজ গগৈ আছে। মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। ধেমাজিৰ জনতা ইতিমধ্যে দেখুৱাই দিছে ধেমাজিত শান্তি সমাদল বাহিৰ কৰিছে চৰকাৰে। ধেমাজিত জনগোষ্ঠীয় জাতি জনগোষ্ঠীয় সংগঠনসমূহে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি লখিমপুৰত সমাৱেশ অনুষ্ঠিত হৈছে। লখিমপুৰৰ পৰা চৰকাৰক ৰজাঘৰীয়াক কি বাৰ্তা দিব বিচাৰিব? নহয়, এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, বৰ্তমান চৰকাৰৰ ৰজাঘৰীয়া যি পদক্ষেপ, তেখেতলোকে সৰু সৰু জাতি জনগোষ্ঠীৰ মাজত বিভেদ আনিবলৈ চেষ্টা কৰিছে। সেই বিভেদ আনিবলৈ চেষ্টা কৰা প্ৰক্ৰিয়া বন্ধ কৰক, সেই ষড়যন্ত্ৰ বন্ধ কৰক। তেখেতলোকে কাৰ বিৰুদ্ধে যি প্ৰবল প্ৰতিবাদ অসমত গঢ়ি তুলিছে, তাৰ কাৰণে তেখেতলোকে যি প্ৰৰোচনা, তাৰ কাৰণে যি প্ৰলোভন, তাৰ কাৰণে যি শক্তি প্ৰয়োগ কৰি আমাক দমন কৰিব বিচাৰিছে, সেয়া বন্ধ কৰক। অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে, সৰ্বস্তৰৰ জাতি জনগোষ্ঠীয়ে এই আগ নামানো বুলি ইতিমধ্যে স্পষ্ট বাৰ্তা দিছে। গতিকে তাৰ বিৰুদ্ধে গৈ তেখেতলোকে যদি অসমৰ ৰাইজৰ সৰ্বস্তৰৰ ৰাইজক ভেঙুচালি কৰিব বিচাৰে, সৰ্বস্তৰৰ ৰাইজৰ সংগ্ৰামখনক যদি তেখেতলোকে নস্যাৎ কৰিব বিচাৰে, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সংগঠনক যদি তেখেতলোকে ভেঙুচালি কৰে, তেনেহ'লে তাৰ পৰিণতি তেওঁলোকে 21ত ভোগ কৰিব লাগিব। সেই কথাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে। মই পুনৰ দেখুৱাব বিচাৰিম এনেধৰণে আচলতে লখিমপুৰত হাজাৰ হাজাৰ লোক ওলাই আহিছে, পুৰুষ মহিলা ওলাই আহিছে, আই মাতৃ ওলাই আহিছে। সকলোৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হুংকাৰ কৰিছে, হুংকাৰ প্ৰদান কৰিছে। এই মুহূৰ্তত মই লখিমপুৰৰ পৰিৱেশটো পোনপটীয়াকৈ দেখুওৱাৰ কাৰণে চেষ্টা কৰিছোঁ। সভাপতিয়ে ভাষণ প্ৰদান কৰিছে। মই পোনপটীয়াকৈ মঞ্চৰ তেখেতৰ ভাষণ শুনোৱাৰ কাৰণে চাকৰি দিম, চাকৰি ল'ব লাগিব। চাকৰি আমাৰ প্ৰাপ্য, চাকৰি আমাৰ প্ৰাপ্য কাৰণে অসমৰ ছাত্ৰ সমাজে চাকৰি ল'লে বুলিয়ে কা গ্ৰহণ নকৰে, সেই ইতিমধ্যে ছাত্ৰ সমাজে প্ৰমাণ কৰি দিছে। চাকৰি আমাক লাগিব। বিভিন্ন ধৰণৰ কথা তেওঁলোকে ইতিমধ্যে কৈছে। শিল্পী সমাজকৰ মাজতো ভাগ ভাগ কৰা ষড়যন্ত্ৰ কৰিছে। শিল্পী সমাজক যেতিয়া শিল্পী সমাজ ওলাই আহিল নিজৰ শিল্পী কৰ্ম
বন্ধ কৰি যেনে দেখিলে জাতি থাকিলেহে আমি আগবাঢ়ি থাকিব পাৰিম, ভাষা থাকিলেহে আমি গীত গাব পাৰিম। শিল্পী সমাজ জুবিন গাৰ্গ, মানস ৰবীন, বিপিন চাওডাঙৰ এখেতসকলৰ নেতৃত্বত, বৰ্ষাৰাণী বিষয়া এখেতসকলৰ নেতৃত্বত অসমৰ সমগ্ৰ শিল্পী সমাজ ওলাই আহিল। সেই শিল্পী সমাজৰ মাজত ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ কৰিছে, ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ কৰিছে। টকা পইচা দিম বুলি কৈছে, আমি কৈছোঁ শিল্পী সমাজক টকা পইচা দিব লাগিব, শিল্পী সমাজেও টকা পইচা ল'ব লাগিব। 50,000 নহয়, 5 লাখ 10 লাখকৈ হ'ল আমাৰ শিল্পী সমাজক দিব লাগিব, প্ৰাপ্য। সেই বুলি শিল্পী সমাজে কিন্তু কাহ মানি নলয়, কাহ মানি নলয়। শিল্পী সমাজে সেয়া প্ৰমাণ কৰি দিছে। সেইকাৰণে আমি ইয়াৰ ৰাইজক, অসমৰ শিল্পী সমাজ আৰু অসমৰ